যোৱা কেইদিন ধৰি হাই সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে মোক কমেন্টৰ জৰিয়তে প্ৰশ্ন কৰি আছে যে ৰিচিকিংৰ কাৰণে এপ্লাই কৰিলে মাৰ্কস ইনক্ৰিজ হয় নে নাই মোৰ যোৱা 5টা বছৰৰ এক্সপেৰিয়েন্সৰ ওপৰত কৈছো যে সাধাৰণতে ৰিচিকিংৰ কাৰণে এপ্লাই কৰিলে মাৰ্কস ইনক্ৰিজ নহয় ধৰি লোৱা যে এখন সাবজেক্টত 80 মাৰ্কস পাব লাগিছিল কিন্তু তাত কেৱল মাত্ৰ 39 বা 40 মাৰ্কস পাইছে তেতিয়া যদি ৰিচিকিং কৰে তেতিয়া মাৰ্কস ইনক্ৰিজ হ'ব পাৰে কিন্তু কোনোবা এজন ছাত্ৰই যদি কোনোবা এখন সাবজেক্টত 75 মাৰ্কস পাইছে কিন্তু তাত 80 মাৰ্কস পাব লাগিছিল তেনেকুৱা সিচুৱেচন যদি ৰিচিকিংৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে নম্বৰ ইনক্ৰিজ নহয় সাধাৰণতে 1 মাৰ্কস 2 মাৰ্কস নাইবা 35 মাৰ্কসৰ কাৰণে যদি ৰিচিকিংৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে মাৰ্কস ইনক্ৰিজ নহয় এতিয়া সিদ্ধান্ত তোমালোকে যদি বিচৰা তেতিয়া হলে ৰিচিকিংৰ কাৰণে এপ্লাই কৰিব পাৰিবা যোৱা বছৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰিচিকিংৰ কাৰণে এপ্লাই কৰিছিল কিন্তু তেওঁলোকে সাকসেসফুল হ'ব পৰা নাই অৰ্থাৎ তেওঁলোকৰ মাৰ্কস ইনক্ৰিজ হোৱা নাই তোমালোকক সৰু এটা ক্যালকুলেশন দিব বিচাৰিছো ধৰি লোৱা যে এভাৰেজ পাৰ ষ্টুডেন্ট 600 আৰু যদি 40000 ছাত্ৰ ছাত্ৰীয়ে এই ৰিচিকিংৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে কিমান টকা হ'ব অৰ্থাৎ 600 into 40000 কিমান টকা হ'ব এইটো ভিডিঅত কমেন্ট কৰি জনাই দিবা আৰু এই টকাখিনি কিন্তু অসম চৰকাৰে লাভ কৰিব ক্লাস 12 উত্তীৰ্ণ হোৱাৰ পিছত কনফিউজড হৈ আছে নেকি তেতিয়া হলে ইতিয়াই অনলাইন ডিগ্ৰী কোৰ্সত এডমিশন ল'ব পাৰে আৰু ঘৰত বহি পঢ়া শুনা কৰিব পাৰিব ইণ্ডিয়াছ ওৱান অফ দি বেষ্ট ইউনিভাৰ্সিটি হৈছে সিকিম মানিপাল ইউনিভাৰ্সিটি ওৱান অফ দি ৰেপুটেড ইউনিভাৰ্সিটি মানিপাল ইউনিভাৰ্সিটি জয়পুৰত এডমিশন ল'ব পাৰে এই দুখন ইউনিভাৰ্সিটিত BBA, BCA, BCom, MBA, MCA, MCom, MA JMC, MA, BA আৰু BCom এইবোৰ কোৰ্সত এডমিশন ল'ব পাৰিব কেৱল মাত্ৰ নৰ্থ ইষ্ট ছাত্ৰ ছাত্ৰীৰ বাবে 30% ডিসকাউন্ট চলি আছে গতিকে পলম কিয় ইতিয়াই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে যেসকল ছাত্ৰীয়ে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 80% নাইবা ততোধিক শতাংশলৈ উত্তীৰ্ণ হৈছে তেওঁলোকক অসম চৰকাৰে স্কুটি প্ৰদান কৰিব আৰু তেওঁলোকে যদি বিচাৰে তেতিয়া হলে এই স্কুটি ল'ব পাৰে কিন্তু তেওঁলোকে নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আৰু এইটো হৈছে তেওঁলোকৰ কাৰণে বেড নিউজ তেওঁলোকে যদি স্কুটি লয় তেতিয়া হলে নিযুত মইনা আঁচনি ল'ব নোৱাৰে আৰু যদি নিযুত মইনা আঁচনি লয় তেতিয়া হলে স্কুটি ল'ব নোৱাৰে ইয়াৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰিব লাগিব আৰু এইটো হৈছে তেওঁলোকৰ কাৰণে বেড নিউজ আৰু যেসকল ছাত্ৰীয়ে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 80%তকৈ তলত পাইছে তেওঁলোকে এই বছৰ স্কুটি নাপায় কিন্তু তেওঁলোকে নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব তেওঁলোকে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহত 1250 টকাকৈ লাভ কৰিব পাৰে আৰু স্কুটিৰ প্ৰাইস আৰু নিযুত মইনা আঁচনিৰ যেটো টোটাল এমাউন্ট প্ৰায় একে গতিকে যদিও তোমালোকে স্কুটি নোপোৱা তোমালোকে টেনশন কৰিব নালাগে তোমালোকে নিযুত মইনা আঁচনি পাবা আৰু এই টকা কিন্তু তোমালোকৰ বেংকত সোমাই থাকিব প্ৰতি মাহে আৰু এই নিযুত মইনা আঁচনি আৰু এই স্কুটিৰ বিষয়ে প্ৰতি বছৰ একমাত্ৰ এইটো চেনেলতে নিউজ প্ৰভাইড কৰা হৈছে আৰু এই বছৰ কিন্তু নিউজ প্ৰভাইড কৰা হ'ব গতিকে পলম কিয় ইতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে